সাংসদ পৰিমল শুক্লবৈদ্যৰ উদ্যোগত শিলচৰ মেডিকেল কলেজ হাস্পাতালত 52 লাখ টকাৰ চিকিৎসা সা-সাজুলি প্ৰদান। শিলচৰ লোকসভা সমষ্টিৰ সাংসদ তথা শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ পৰিচালন সমিতিৰ অধ্যক্ষ পৰিমল শুক্লবৈদ্যই চিকিৎসালয়খনত ৰোগীসকলক উন্নত চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে 52 লাখ টকাৰ অত্যাধুনিক চিকিৎসা সঁজুলি আগবঢ়াইছে। এই সঁজুলিসমূহ তেওঁৰ প্ৰথম কৰ্পৰেট সামাজিক দায়বদ্ধতা CSR পদক্ষেপৰ অধীনত প্ৰদান কৰা হয়। এই চিকিৎসা সঁজুলি নুমলীকৰ শোধনাগাৰ লিমিটেডৰ CSR সহযোগত চিকিৎসালয় কৰ্তৃপক্ষক গতাই দিয়া হয়। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে শিলচৰ আৰু সমগ্ৰ বৰাক উপত্যকাৰ ৰোগীসকলৰ চিকিৎসা সেৱা আৰু অধিক উন্নত আৰু চিকিৎসালয়খনৰ চিকিৎসা আন্তঃগাঁথনি শক্তিশালী কৰা। এই CSR প্ৰকল্পৰ অধীনত চিকিৎসালয়খনক প্ৰদান কৰা গুৰুত্বপূৰ্ণ চিকিৎসা সঁজুলিসমূহ হ'ল 4টা কাৰ্ডিয়াক ট্ৰেডমিল, এটা ইলেক্ট্ৰমায়োগ্ৰাফ, 4টা ECG মেচিন, 2টা ECG মেচিন আৰু 4টা পেশেণ্ট মনিটৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া চেষ্টা চলাই আছে। আপোনালোকে দেখিছে কেনেকুৱা আমি স্বাস্থ্য সেৱাটো আৰু ধুনীয়াকৈ কৰিব পাৰোঁ। এই ক্ষেত্ৰত কিছুমান বস্তু আছে, স্বাস্থ্য পৰীক্ষা কৰাৰ যি উপকৰণ বা এনেকুৱা বিভিন্ন বস্তু আছে যিটো আজিকালি আমি মডাৰ্ণ চায়েন্সত আমি ব্যৱহাৰ কৰি থাকোঁ। এই ক্ষেত্ৰত সম্পূৰ্ণত যে আমি ৰোগীসকলক যে আমি সহায়তা কৰিব পাৰিম এনেকুৱা কিছুমান বস্তুৰ অভাৱ ইয়াতে আছে। ময়ো মেডিকেল কলেজৰ লগতে আমি জড়িত আছোঁ আৰু সাংসদ হিচাপেতো জড়িত আছোৱেই। এই ক্ষেত্ৰত আমাৰ ইয়াতে আপোনালোকে অলপ আগতে দেখিছে, আমাৰ সুবান্তেন মহোদয়ে কৈছে যে কি বস্তু পাইছে, আৰু ইয়াতে আমাৰ ডক্টৰসকল আৰু আমাৰ প্ৰিন্সিপাল চাবো ইয়াতে উপস্থিত আছে। আজি আমি ইয়াতে আহিলোঁ যে এই বস্তুবিলাক তেওঁলোকৰ হাতত অৰ্পণ কৰাৰ কাৰণে, যাতে ইনষ্টলেশ্যনৰ পাছতে কালি পৰহিৰ পৰা কাম আৰম্ভ কৰিব পাৰে। আৰু এই কথাটোও কোৱা হৈছে যে আমি 52 লক্ষ টকাৰ CSR ফাণ্ড, এইটো ডাইৰেক্টলি গভৰ্ণমেণ্ট ফাণ্ড নহয়, কোম্পানীয়ে CSR ফাণ্ডৰ জৰিয়তে এইখিনি আমাৰ স্বাস্থ্য সেৱাত ব্যৱহৃত হোৱা উপকৰণবিলাক দিলে। এই ক্ষেত্ৰত আমি সকলোৱে ইয়াতে আহিছোঁ। আমাৰ লগতে আমাৰ পূৰ্বধলাই জিলা পৰিষদো আছে। ইয়াতে আমাৰ দলের নেতা ৰিপন নাথ লস্কৰ সহ আমি কিছুমান দলীয় নেতৃবৰ্গ আমি ইয়াতে আছোঁ। তাৰ মূল কাৰণটো হ'ল যে আমি হস্পিটেল কৰ্তৃপক্ষক এই উপকৰণবিলাক সমঝাই দিম NRL কৰ্তৃপক্ষৰ হৈ, আৰু সকলোৱে মিলি আমাৰ SMCHৰ যে পৰিয়াল আছে আৰু আমাৰ বৰাক ভেলীৰ যিসকল মানুহ, দুখীয়া মানুহ, ৰোগীসকল ইয়াতে আহে, তেওঁলোকে স্বাস্থ্য সেৱাৰ কাৰণে ইয়াতে এই উপকৰণবিলাকে অবিহনে বহুত কষ্ট পাইছিল।